বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী। ৰাহুল গান্ধী যলৈকে যাব তাতে নিৰ্বাচনত জিকিব বিজেপি। ৰাহুল গান্ধী অসমলৈ আহিলে জয় নিশ্চিত বিজেপিৰ। সদ্য সমাপ্ত বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই বিজেপিৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে আনন্দ উল্লাস। শেহতীয়াকৈ বিহাৰত ৰাজনৈতিক গাদী অক্ষুণ্ণ ৰাখি পুনৰ গঠন হ'ব NDA চৰকাৰ। বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সাংসদ ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, মই বিহাৰতেই কৈছিলোঁ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে য'তেই প্ৰচাৰ চলাবলৈ যাব তাতেই বিজেপিৰ জয় নিশ্চিত। ইয়াৰ লগতে ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধী অসমলৈ আহিলে অসমত বিজেপি চৰকাৰ হোৱাটো 100% নিশ্চিত। ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। এটা প্ৰশ্ন হয়, কংগ্ৰেছৰ বাবে অশুভ নেকি ৰাহুল গান্ধী? ৰাহুল গান্ধীৰ বাবে নিৰ্বাচনত পৰাজিত হৈছে নেকি কংগ্ৰেছ? সেয়া সময়তে হ'ব লক্ষণীয়। নিউজ ৰিপৰ্ট NV Live।